মানুষ কৃষক কৰা গোচৰ জানিলো তুমি সি পৰম পুৰুষ জগতৰে মহেশ্বৰ নিজ ব্ৰহ্মৰূপে ভৈলা বেকত মনত কৰি যুগুতি মহাসুখে শৰণ ভকতে লভুক ভজি মুকুতি হেনয় ভকত বান্ধৱ মাধৱ তোমাৰ তেজিয়া সেৱ হুয়া অন্ধমতি কোনেনো সম্প্ৰতি ভজিবে কৱান দেৱ জানিয়া চৰণে পখিলো শৰণে তোমাৰ মই কিংকৰ আকাশ কচনি আখে কিবা বহনি কৰিও মুত সতৰ কৃষ্ণ কৃষ্ণ হে সখী কৃষ্ণ তুমিতো ভাবিব পাৰা তোমাক আমি ভৰসা কৰিছোঁ তুমিতো ক'ব পাৰা যে ময়ো মানুহে গতিকে মোৰ ওচৰত তুমি কিয় গোচৰটো কৰিছা মইতো তোমাৰ যেন মানুহে বুলি কৈছোঁ তুমি এইটো ক'ব পাৰা কিন্তু মই জানো প্ৰভু তুমি জানিলোঁ তুমি কি পৰম পুৰুষ জগতৰে মহেশ্বৰ কিন্তু মই জানিছোঁ তুমি জগতৰ কৰ্তা কৰ্তা বিধাতা তুমি সকলোকে স্বজন কৰিছা পালন কৰিছা সংসাৰ তুমি কৰি আছা তুমি মহামহেশ্বৰ এইটো মই জানো সেইকাৰণে তোমাৰ ওচৰত আমি গোচৰ দিছোঁ মহা বিপদৰ পৰা আমাক তুমি ৰক্ষা কৰা আমি এইটোও জানো হে কৃষ্ণ প্ৰভু কৈছে নিজ ব্ৰহ্মৰূপে ভৈলাহা বেকত মনত কৰি যুগুতি তুমি মনত চিন্তা কৰি তুমি নিজ ব্ৰহ্ম তাৰ অংশ দি তুমি নৰৰূপেদি ইয়াতে অৱতাৰ লৈছা কিয় লৈছা সেইটো তুমি কৰিছা প্ৰকাশ কৰা নাই কৈছা তাৰমানে যে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থান অধৰ্মস্য তদাত্মানং সৃজাম্যহম পৰিত্ৰাণাম সাধনাম বিনাশ দুষ্কৃতাম ধৰ্ম সংস্থাপনায় সম্ভৱামি যুগে যুগে এই পৃথিৱীত যেতিয়া অন্যায় অধৰ্ম হয় অধৰ্ম নাশ হৈ যায় বলিসকলে নিব অত্যাচাৰ কৰে সাধুসকলৰ ওপৰত উৎপীড়ন চলায় ধৰ্ম প্ৰতিষ্ঠা কৰি যুগে যুগে মই অৱতাৰ লওঁ মই জানো তুমি সেই অৱতাৰ লৈ তুমি ধৰ্ম ৰক্ষা কৰিবলৈ আহিছা আৰু তুমি এইটোও ভাবিছা যে মোৰ যিসকল জীৱ অৰ্থাৎ মোৰ পৰা সৃষ্টি হোৱা আত্মাটো বহু ভগৱন্ত পাইছোঁ আমি সেই গুৰু সংস্থা উন্নতি সংস্থা আমি আত্মাৰ কথা কৈছোঁ এই আত্মা আমি জীৱাত্মা বুলি কওঁ বা আত্মা বুলি আত্মাটো ক'ৰ পৰা আহিছে প্ৰভু ভগৱন্ত এটি ক্ষুদ্ৰ অংশ আত্মা
এই আত্মানো তেওঁ পাইছে, আমি এই আত্মাত আমি পঞ্চভূত দেহা এটা পাইছোঁ। দেহা বুলি কওঁতে আমাৰ এই শৰীৰটোক দুভাগত দুভাগ কৰিছে। এভাগ কৰিছে স্থূল শৰীৰ, এভাগ কৰিছে সূক্ষ্ম শৰীৰ, বা আমি সেইটোলৈ নাযাওঁ। গতিকে তেওঁৱেই তাৰ পৰা আমি আহিছোঁ, ঈশ্বৰৰ পৰা আমি আহিছোঁ। কিহৰ কাৰণে? যে জীৱ সৃষ্টিৰ পিছত প্ৰভু ভগৱন্তই ভাবিছিলে মোৰ গুণজাক গাই লোকসকলে থাকিব, মই আনন্দ পাম, আৰু এই লোকসকলো তৰি যাব। সেইকাৰণে ইয়াতে কৈছে যে মহাসুখে এক শৰণ ভকতে লভুক ভজি মুকুতি। মোকে একমাত্ৰ আশ্ৰয় কৰি, মোকে ভজনা কৰি এই দুৰ্ঘৰ সংসাৰৰ পৰা লোকসকল তৰি যাব বুলি মই মানুহ জীৱে শ্ৰেষ্ঠ জীৱ সৃষ্টি কৰিছোঁ। যে সেইজন ভকতক পৰম বান্ধৱ বুলি কৈছে। তোমাক এৰি আনক যদি ভজিব যাওঁ, অৰ্জুনে কৈছে যে সেই সখী তুমি পৰম বান্ধৱ, তোমাক এৰি যিসকল লোকে আনৰ আশ্ৰয় কৰে, আন দেৱতাক আশ্ৰয় কৰে বুলি কৈছে, সেইজনে কৈছে কণা, অন্ধমতি বুলি কোৱা হৈছে। সেইজনে কোনোদিনে গতি নাপায় বুলি কৈছে। প্ৰভুৱে নিজেও কৈছে যে অনাচাৰ কৰি অপৰাধী মূৰ নুহি, আনৰ দেৱ পূজে যিটো সেহি মূৰত দুহি। অনাচাৰ কৰিলে আচাৰ থাকিব পৰা নাই, সঁচা কথা, এদিন আহিব। কিন্তু যিসকলে মোক বাদ দি আন দেৱতাক অৰ্চনা কৰিছে, ভজনা কৰিছে, সেইসকলে মোৰ কাৰণে দোষী। সেইকাৰণে কৈছে যে গীতাটো অগ্ৰহ কৰিলা হৰি সাজ, অপৰ দেৱতাকক পুজি হৰিবে পিসাচ। পেটৰ বাবতে ফুৰি বেগৰ পূজা খাই, আৰু শত জন্মে তাৰ গতি নাই। যিসকলে সেইজন কৃষ্ণক বাদ দি ত্যাগ কৰি আন দেৱতাক পূজা কৰিছে, সেইসকলক কোনোদিনে গতি নাই বুলি পেলাই কোৱা হৈছে। আৰু আজি সেইখিনি কথাকে অৰ্জুনে প্ৰবন্ধ কৰিছে। গতিকে তোমাৰ চৰণতে আমি শৰণ লৈছোঁ প্ৰভু, আমি তোমাৰ কিংকৰ, তোমাৰ দাস। এতিয়া আকাশনে জুই কোৱা জুই আহিছে, এই জুই কোৱা কি বস্তু আমাক কোৱা বুলি কৈছে। অৰ্থাৎ আমি ধৰিব নাই, এফালৰ পৰা সেই কোৱা জুই সকলো ধ্বংস কৰি ফুৰি চাৰ খাৰ কৰি আহি আছে। কৃষ্ণ মাধৱে বুলন্ত শুনা প্ৰাণ সখী, নাহি আন অদ্ভুত প্ৰাণৰ কাতৰ হুয়া ব্ৰহ্মশৰ প্ৰহাৰিলা দ্ৰোণ সুত। দশু দিশ দেখা দহিয়া আশয়, সেহি মহাবহ্নি বৰ ব্ৰহ্মাস্ত্ৰক ব্ৰহ্ম খায়কে সংহাৰ, কৰিও সখী সতৰ। শুনি সব্যসাচী আচান্ত ভৈলন্ত, উল্লাসিত জীৱ মাধৱ বন্ধুক প্ৰদক্ষিণ কৰি, ধৰিলা ধনু গাণ্ডিব। মহাবল ৰাগী ব্ৰহ্মাস্ত্ৰক লাগি, খেপিলন্ত ব্ৰজবান, ব্ৰহ্মাণ্ডুলৰিল পৰিল ব্ৰজত,
ব্ৰজৰ যেন সন্ধান। জয় কৃষ্ণ। তেতিয়া কৃষ্ণ প্ৰভুৱে অৰ্জুনক কৈছে যে কৈছে, হে প্ৰাণৰ সখী, তুমি শুনা, এইটো আচৰিত নহয়, তুমি জুই কোৱা বুলি কৈছা, এইটো আচৰিত নহয়। প্ৰাণৰ কাতৰ হৈয়া ব্ৰহ্মশৰ পঢ়াইলা দ্ৰোণসুত। অৰ্থাৎ দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামাই নিজৰ প্ৰাণৰ ভয়ত, তোমালোকে যে খেদি আহিছা বিচাৰে বুলি জানে, এই প্ৰাণৰ ভয়ত কিছু ব্ৰহ্মাস্ত্ৰ এৰিছে। গতিকে ব্ৰহ্মাস্ত্ৰই এফালৰ পৰা দহি লৈ আহিব, গোটেই নষ্ট কৰি পেলাব বুলি কৈছে। গতিকে সেইটো একো আচৰিত কথা নহয়, তেওঁ প্ৰাণৰ ভয়তে সেইটো এৰিছে। গতিকে তুমি যে কি কৰিব লাগিব, এই ব্ৰহ্মাস্ত্ৰ নষ্ট কৰিলে ব্ৰহ্মাস্ত্ৰ নষ্ট কৰিব লাগিব। গতিকে তুমিও সেই ব্ৰহ্মাস্ত্ৰ এৰা, সেই ব্ৰহ্মাস্ত্ৰই অস্ত্ৰক কাটিব পাৰি বুলি কৃষ্ণই উপদেশ দিছে অৰ্জুনক। তুমি শত্ৰু সোনকালে এইটো কৰা। আৰু তাকে শুনি সব্যসাচী আচন্ত ভয়লন্ত উল্লেখিত অতীব জীৱ। আৰু তাকে শুনি আনন্দিত অৰ্জুনে তেওঁৰ লগে লগে ধনুবান জুৰি ব্ৰহ্মাস্ত্ৰ সন্ধান কৰিলে। আপোনাৰ সবে জানে, ইয়াত এটা কৈছে অৰ্জুনৰ নাম সব্যসাচী বুলি কৈছে। আপোনাৰ নিশ্চয় জানে অৰ্জুনৰ এটা নাম সব্যসাচী, কাৰণ দুইখন হাতেদি ধনু চলাব পাৰে, সেইকাৰণে তেওঁ এটা নাম সব্যসাচী বুলি কোৱা হয়। যাহক, এতিয়া উল্লেখিত হ'ল। আৰু তেতিয়া কি কৰিছে, মাধৱৰ বন্দুকৰ প্ৰদক্ষিণ কৰি ধৰিলা ধনু গান্ধীৱ। তেতিয়া ভগৱন্ত প্ৰভু প্ৰদক্ষিণ কৰিছে জগতৰ ঈশ্বৰ বুলি জানি সেৱা কৰি, অৰ্থাৎ ভগৱন্তৰ কৃপা লাভ কৰিব লাগিব। আজি অৰ্জুনৰ হাতত গান্ধীখন থাকিলে বোলে গান্ধীবোৰে চলাব নোৱাৰে। কোনে চলায়? ভগৱন্তৰ কৃপাতহে কৰিব পাৰে, হয়নে বাৰু? আৰু যিদিনাখনে কৃষ্ণ বৈকুণ্ঠলৈ গ'ল, সেইদিনাখনৰ পৰা অৰ্জুনৰ গান্ধীৱে কাম কৰে জানো? কামেই নকৰা হ'ল দেখোন। গতিকে এতিয়াও অৰ্জুনে ভগৱন্ত প্ৰদক্ষিণ কৰি তেওঁ আশীৰ্বাদ লৈ গান্ধীৱ ধনু টংকাৰ কৰি ব্ৰহ্মাস্ত্ৰ সন্ধান কৰিছে তেতিয়াদি। আৰু ব্ৰহ্মাস্ত্ৰ যেতিয়া এৰাৰ লগে লগে ব্ৰহ্মাণ্ড লৰিলে পৰিলে ব্ৰজতে ব্ৰজৰ যেন সন্ধান। ব্ৰজ এটা ধৰক আমাৰ ঢেৰেকনি মাৰিলে ব্ৰজ পৰিছে, সেই ব্ৰজ পৰি আগতে যে ব্ৰজ কেনেকুৱা ধৰণৰ শব্দটো হ'ব, ঠিক তেনেকুৱা ধৰণৰ কথা। এপাত অস্ত্ৰ পৰিলে কেনেকুৱা এটা শব্দ, তেনেকুৱা কথাটো ক'ব গৈছে কৃষ্ণই। দুই ব্ৰহ্মবাণ ভৈল কথা ন, যেন সূৰ্য বহ্নি দুই, তিনিও জগত জুৰি পুৰি যায়, যেন প্ৰলয়ৰ জুই। মাধৱে বুলন্ত দেখিও ক সখী, মিলিল ক্ষয় প্ৰজাৰ, কৃষ্ণৰ বচনে অস্ত্ৰ কতেখনে, কৰিল বীৰে সংহাৰ। দুৰ্নিক দেখিয়া খেদিয়া ধৰিল, যেন হৰিণ বাঘে, আলাগতে আনি ৰথত পেলাই, বিপক্ষ কম ৰাগে। ৰাম চাৰি হাত ভৰি একঠাই কৰি, বান্ধিলন টানি,
নকাতি দিৰ্যক লৈ জান্ত টানিয়া কুপিলন্ত চক্ৰ পানী। আৰু তেতিয়া যিহেতু গোটেই বিশ্ব ব্ৰহ্মাণ্ড ছাৰখাৰ হৈ যাব, এই ব্ৰহ্মাস্ত্ৰ দুই ব্ৰহ্মাস্ত্ৰ লগ লগাৰ লগে লগে তেতিয়া প্ৰভু ভগৱন্তই কৈছে যে সেই সখী তুমি চোৱা যে দুই ব্ৰহ্মবান যেতিয়া একে হ'ল যেন সূৰ্য এক প্ৰকাণ্ড জুই এফালৰ পৰা পৰি ধাৰখাৰ হৈ গৈছে, আৰু তিনি জগত স্বৰ্গ মৰ্ত্য পাতাল এই তিনিখন জেগা এতিয়া প্ৰজাবিলাকৰ ক্ষয় তাৰমানে মৃত্যু হৈ যাব, মৰিব, ধ্বংস হ'ব। তিনিও লোক স্বৰ্গ মৰ্ত্য পাতাল, আমাৰ পৃথিৱীখনৰ কথাই কোৱাই নাই। এই তিনিখন লোকে ব্ৰহ্মস্তি দুই ব্ৰহ্মস্ত্ৰ লগাৰ লগে লগে তিনিখনেই প্ৰজাবিলাক নষ্ট হ'ব, লোকবিলাক সংহাৰ হ'ব বুলি বোলে কৈছে। গতিকে যিহেতু এইটো সেইখিনি তুমি এটা কাম কৰা সখী, তুমি লগে লগে যিহেতু এই ব্ৰহ্মস্ত্ৰ সংহাৰ কৰা, কাৰণ এইখন শেষ কৰিব লাগিব, নহ'লে গোটেইখন চাহটো যদি থাকি যায়, অস্ত্ৰ যদি থাকি যায় গোটেইখন পুৰি চাহ, গতিকে নষ্ট কৰিব, ব্ৰহ্মস্ত্ৰ নষ্ট কৰিব। ব্ৰহ্মস্ত্ৰ মানে কি? ভগৱন্ত অস্ত্ৰ নহয় জানো? ব্ৰহ্ম মানে ভগৱন্ত নহয় জানো? তেওঁৰে স্বজনৰ বস্তু, তেওঁৰে সেই পাঠ দেই, তেওঁৰ লগতে থাকি এইখন কৰাই আছে। গতিকে তেওঁৰ কৃপা হ'লে সেই অস্ত্ৰ এনে নিৰ্বাপিত হ'ব দেই। খালি আমাক নিমিত্তবাদ কৰিছে অৰ্জুনক ইয়াতে। এতিয়া আমাক কৈছে সেইখিনি কোৱাৰ পিছত কি হ'ল, তেতিয়া এই অস্বস্থমাক দেখা পাই খেদি গৈ ধৰি আনিলে তাইক। যেনেকৈ বাঘে হৰিণক ধৰি লৈ আহে, ঠিক তেনেধৰণে অস্বস্থমাক তেওঁলোকে ধৰি আনি কি কৰিছে, ৰথত পেলাই লৈছে আৰু হাত ভৰি একেঠাই কৰি টানি টানি বান্ধি লৈছে। মাৰা নাই, অৰ্থাৎ তেওঁক মাৰি পেলোৱা নাই, হাত ভৰি বান্ধি লৈ একেঠাই কৰি বান্ধিছে। গতিকে সেইমতে লৈ ক'ত গৈছে, সেইলৈকে লৈ গৈ যাব, দ্ৰৌপদীক দেখুৱাব লাগিব কথা, তেওঁ মনৰ শোকত পৰি আছে। গতিকে আজি অস্বস্থমাক বধ কৰা নাই। এই কথা প্ৰভু ভগৱন্তই জানে যে অস্বস্থমাটো অমৰ, তেওঁকতো মাৰিব নোৱাৰে। চাওক সেই গুৰু সমস্ত যেতিয়া ধ্বংসৰ সময়ত অস্বস্থমা অমৰ সেই কথাটো তেওঁৰ পিতৃ দ্ৰোণাচাৰ্যই নাজানে জানো? জানে। তথাপিও যেতিয়া অস্বস্থমা হত বুলি ক'লে তেওঁকে শোকাকুল হ'ল। তেওঁতো জানিব লাগিছিল যে অস্বস্থমাটো অমৰ, মাৰিব কোনেও নোৱাৰে। কিন্তু সেইখিনি সময়ত তেওঁ মতিভ্ৰম হৈ গৈছে, কাৰণ তেওঁৰ মৃত্যু হ'ব লাগিব। সেইকাৰণে অস্বস্থমা হতক কিন্তু ইটো কৈছে কথা তেওঁ নুশুনিলে। সেই অস্বস্থমাৰ কথা কৈছে ভগৱন্তই জানে এওঁ অমৰ, মাৰিব নোৱাৰে। কৃষ্ণ তেওঁক বান্ধি কুন্ধি দ্ৰৌপদীৰ ওচৰলৈ লৈ যোৱা হৈছে। কেনে অংগীকাৰ কৰা নষ্ট ভ্ৰষ্ট হুয়া তুমি মহাবীৰ, ইটো পুত্ৰ বধি অধম দিৰ্যক কৃষক নকাতা শিৰ। ৰাম ক্ৰোধে আৰকত আখি অৰ্জুনৰ, নেদিলা একো সিদ্ধান্ত। দ্ৰৌপদীৰ আগে দুৰ্জন দিৰ্যক ঢুকু চাই পেলাই লন্ত, লাজে অস্বস্থামা মাথা নুতুলন্ত, পশু যেন আছে পৰি। দেখে অন্ধকাৰ বান্ধৰ চুতত, ভাঙ্গি যায় হাত ভৰি। ৰাম বিতক পুত্ৰক
সুমৰি কান্দন্তে আচন্ত দ্ৰুপদ জীৱ গৌতমী পুত্ৰৰ অৱস্থা দেখিয়া অন্তৰীক্ষ ভৈলা জীৱ। কৃষ্ণ কৃষ্ণ। এতিয়া কৈছে যে কেনে অংগীকাৰ কৰা নষ্ট ভ্ৰষ্ট হৈয়া তুমি মহাবীৰ, এইটো পুত্ৰবধি অধম দ্বিজক কৃষক নাকাটাসি। অৰ্জুনক কৈছে, কৃষ্ণকে কৈছে তুমি কি বুলি কৈ আহিছিলা, এতিয়া তুমি সেই কিয় তুমি নষ্ট ভ্ৰষ্ট কিয় তোমাৰ প্ৰতিজ্ঞা, তুমি ইয়াক কাটা নাই কিয়, তুমি কাটিম বুলি কৈ আহিছিলা, গতিকে তুমি কিয় কাটা নাই। এই বুলি পেলাই কি কৰিছে, অৰ্জুনক যেতিয়া ক'ল অৰ্জুনৰ খঙতে চকু ৰঙা হৈ গৈছে, কিন্তু একো কথা ক'ব পৰা নাই। তেওঁ কাটিম নাকাটিম একো ক'ব নাই, কিন্তু তেওঁ খঙতে জাঞ্জল্যমান সুধিছে অৰ্জুনত। আৰু তাকে কি কৰিছে, এতিয়া দ্ৰৌপদীৰ আগত দুৰ্জন দ্বিজক নি পেলাইলা, আগত নি পেলাই দিছেগৈ, ৰথৰ পৰা পেলাই বান্ধাটো আছে, চকুচকৈ পেলাই দিছে দ্বিজপুত্ৰ অৰ্থাৎ অশ্বত্থামাক। আজি সেইটো অৱস্থা দেখা পাইছে দ্ৰৌপদীয়ে। আৰু কি কৰিছে, সেই লাজতে আজি অশ্বত্থামাৰ লাজতে মূৰ তুলিব পৰা নাই, মৰাধৰণে পৰি আছে। আৰু গোটেইখন অন্ধকাৰমাই দেখা পাইছে, যেতিয়া তেওঁ হাত ভৰি যেন ছিঙি ভাগি যাব, যি টানি টানি বান্ধিছে, এই বান্ধৰ কোবত তেওঁ যে হাত ভৰি ভাঙি যাব এনেকুৱা লাগিছে। এইখিনিতে দেখিছে এতিয়া মৃতক পুত্ৰক সুমৰি কান্দন্তে আচন্ত দ্ৰুপদ জীৱ, জীৱ মানে দ্ৰুপদ যাৰ জীয়েক দ্ৰৌপদীয়ে যি তেওঁ যি 5টা পুত্ৰ মৰিলে, সেইকেইটা শোক কৰি তাতে ৰৈ আছে। এনেকুৱা অৱস্থাতে কি হৈছে, তেওঁ দেখা পাইছে দ্ৰৌপদীয়ে যে গৌতমী পুত্ৰৰ অৱস্থা দেখি অন্তৰীক্ষ ভয় লাগিব। আইসকলৰ অন্তৰখন বৰ কোমল, অকণমানতে গলি যায়। আজি সেইগৰাকী মাতৃ অৰ্থাৎ অশ্বত্থামাৰ মাক গৌতমী, সেই গৌতমীৰ মনত পৰিছে, আজি মই যেনেকৈ 5টা পুত্ৰ যিটো মই শোক পাইছোঁ, আজি এই ল'ৰাটোকো যদি কাটি মাৰি পেলোৱা যায়, তেতিয়াহ'লে সেই গৌতমী আইটো বৰ কষ্ট। মোৰতো এটাই ল'ৰা, তেওঁ মোৰ 5টাই আছিলে। গতিকে সেই লৈ পেলাই আজি দ্ৰৌপদীয়ে কি কৰিছে, অন্তৰত বিৰাট দুখ পাইছে দেই, সেইটো কাৰণে। কৃষ্ণ। হাহাকাৰ কৰি গুৰুৰ পুত্ৰক প্ৰণামিলা পাৱা চুই মেলা মেলা বান্ধ তাহান দুখে অধিকে উধাই জুই মই যেন মৰো পুৰি পুত্ৰ শোকে অগণি হিয়াদ তাহান অৱস্থা শুনি সেইমতে গৌতমীতে জীৱ জীৱ দ্ৰৌপদীৰ হেন সদয় হৃদয় দেখিয়া যত মহন্ত
সাধু সাধু সতী ধন্য ধন্যমতী বুলি সবে প্ৰশংসন্ত পুত্ৰ বধি দ্বিজ আহাংকু মিলা নমিলা তুমি মা তোমাৰ সমান শান্তি নেদেখিব কৰিলা হেন কৃষ্ণ 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 আমাৰ মাজত আমাৰ এজন ভাই দিগন্ত পাতৰ ৰূপহী বৰী তেখেতক আমি আসনলৈ আহিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। আমাৰ এক সৌভাগ্য। ক'ত মানুহটো দেখা নাই কৃষ্ণ গুৰু সমস্ত আই মাতৃ সমস্ত আজি পাঠভাগৰখিনিতে এনেকুৱা এটা উপদেশ আমাক সকলোকে দিছে শাস্ত্ৰ ভাগে। বিশেষত্ব আই মাতৃসকলক আমি অনুৰোধ কৰিছোঁ, আজি কুন্তীয়ে যিটো ভাৱ দেখুৱালে তেনেকুৱা ভাৱ যদি আপোনাৰ সবে ল'ব পাৰে নিশ্চয় ঈশ্বৰৰ পৰা ধন্যবাদৰ পাত্ৰ হ'ব। আমাক চাহ কি বুলি কৈছে, যেতিয়া আনি পেলাই অস্বস্থমাক আনি ধৰি বান্ধি অথৰ পৰা পেলাই দিছে তেতিয়াই গুৰু পুত্ৰক দেহী অৱস্থাত দেখা পায় কি হৈছে, মনটোত বিশেষকৈ দ্ৰৌপদীৰ মনটো দুখৰে ভৰি পৰিছে। কৃষ্ণ কৃষ্ণ কিয় ভৰি পৰিছে? তেওঁ কৈছে গুৰুৰ পুত্ৰ, আজি গুৰুৰ পুত্ৰ এনেকুৱা এটা অৱস্থা হৈছে, আজি মোৰ স্বামীয়ে হাতে ভৰিয়ে বান্ধি আনি ৰথত তুলি ইয়াত পেলাই দিছে আমি, গতিকে ইয়াতকৈ আৰু দুখৰ কথা নাই কৃষ্ণ। আৰু সেই বুলি পেলাই তেওঁ কি কৰিছে, সেই দ্বিজপুত্ৰ অৰ্থাৎ অস্বস্থমাৰ পাও চুইছে, সেৱা কৰিছে। কিহৰ কাৰণে? গুৰুৰ পুত্ৰ। এই গুৰু সমস্ত আই মাতৃ সমস্ত গুৰু তুষ্ট হ'লে ত্ৰিভুৱন তুষ্ট হয়, আৰু গুৰু তুষ্ট হ'লে ভগৱন্ত প্ৰভু তুষ্ট হয় বুলি আমাক কৈছে। কাৰণ আমাৰ কাৰণে গুৰুৱে সৰ্বশ্ৰেষ্ঠ। আমি মানুহৰ জন্ম লৈ গুৰুৰ ওচৰত দীক্ষা লৈ যেতিয়ালৈকে আমাৰ শৰণ ভজন লোৱা নহয় তেতিয়ালৈকে আমাৰ এই দেহটো অপবিত্ৰ, আৰু এই দেহেদি আমি যদি কিবা বস্তু ঈশ্বৰত অৰ্পণা কৰা যায় ভগৱানৰ প্ৰভুৱে নলয় বুলি কৈছে। সেইজন গুৰু যদিও তেওঁ বিষয় গুৰু হ'ব পাৰে, কিন্তু তেওঁ যদি ওপৰতো আমি সদায় মানিব লাগিব, আৰু সেই গুৰুৰ আচৰণত থাকি আমি কথাবোৰ জানিব লাগিব। অকল সিমানে নহয়, মোৰ গুৰুজনে কিমান কথা জানে মই নাজানো, মই তেওঁৰ ওচৰত পৰীক্ষা কৰিবলগীয়া নহয়। গুৰুৱে যিখিনি পাৰে সেইখিনি মোক দিছে, বাকীখিনি আমি শাস্ত্ৰ গুৰু আছে, সাধু গুৰু বৈষ্ণৱসকল আছে, সেইসকলৰ পৰা আমি এইবিলাক জ্ঞান আহৰণ কৰিব লাগিব। গতিকে গুৰুৱে শ্ৰেষ্ঠ বুলি কৈছে। গুৰু নহ'লে জ্ঞান নহয়, জ্ঞান নহ'লে ভকতি কৰিব আমি কেতিয়াও নোৱাৰোঁ। আজি সেইকাৰণে দ্ৰৌপদীয়ে কি হৈছে, এই গুৰুৰ পুত্ৰ অস্বস্থমাক ভৰিত চুই সেৱা কৰিছে, আৰু লগে লগে কৈছে পঞ্চপ্ৰাণদেৱত যে তোমালোকে চাই থাকিব নালাগে, লগে লগে অস্বস্থমাক বান্ধ খুলি দিয়া। যিখিনি কষ্ট পাইছে গতিকে মই সহ্য কৰিব পৰা নাই, তোমালোকে অতি সোনকালে এওঁৰ যিখিনি বান্ধি থৈছে হাত ভৰি সমস্তবিলাক তুমি খুলি দিয়া তোমালোকে, নহ'লে মই চাই থাকোঁ মোৰ অতিকৈ আৰু সুখ লাগি আহিছে, অন্তৰ্মহ জুই আৰু বেছিকৈ জ্বলি গৈছে, এইটো অৱস্থা দেখা পায়। মই জানো মোৰো পৰি পুত্ৰ সুখে অগণি হিয়াত দহয়, তাহানৰ অৱস্থা
শুনি সেই মতে গৌতমী তেজিব জীৱন। আজি মই যেনেকৈ পুত্ৰ শোকত যিটো অৱস্থা হৈছে, আজি এইটো অৱস্থা যদি অস্বস্থ মাতৃ গৌতমে যদি শুনে বা দেখা পায়, সেইগৰাকী আই কি হ'ব? দেহ ত্যাগ কৰিব পুত্ৰ শোকতে। গতিকে তোমালোকে পলম নকৰি এতিয়াই এওঁক মুকলি কৰি দিয়া। তাৰমানে সেইটো হৈছে ক্ষমা গুণ। এই গুৰু সমস্ত মাতৃ সমস্ত সত্য শৌচ ক্ষমা দয়া ধৰ্ম চাৰিখন ভৰি। এই চাৰিখন ভৰি প্ৰৱৰ্তাই ৰাখিবলগীয়া হ'লে আমি এই চাৰিটা মানি চলিব লাগিব। ক্ষমাগুণ থাকিলে আপোনাৰ শত্ৰু আমি ভাবোঁ নাথাকিব। আপুনি শত্ৰুকো যদি আপুনি সহ্য কৰিব পাৰে, সহন কৰিব পাৰে, তেওঁক যদি ক্ষমা কৰি দিব পাৰে, তেওঁ সেইজনৰ শত্ৰু কেতিয়াও আজি গৌতমীয়ে নিশ্চয় দ্ৰৌপদীক শত্ৰু বুলি ভাবিব নোৱাৰিব। কাৰণ আজি গৌতমে ভাবে যে আজি দ্ৰৌপদীয়ে মোৰ ল'ৰাটোৰ কাৰণে সৰ্বস্বখিনি ত্যাগ কৰা, তেওঁ 5টা পুত্ৰক মাৰিলে মোৰ ল'ৰা, তথাপিও মোৰ ল'ৰাক আজি মোৰ মুখলৈ চাই পেলাই কি কৈছে? ক্ষমা কৰিছে বুলি কৈছে। গতিকে সেই গুৰু সমস্ত মাতৃ সমস্ত আমি আগতেই কৈছোঁ যে ভগৱন্তৰ কৃপা লাভ কৰিবলগীয়া হ'লে ইমান সহজ কথা নহয় গুৰুসকল। আমি যিমানেই ভাবিছোঁ সহজ, তেওঁৰ নাম লোৱাটো সহজ বুলি ভাবোঁ, আমি ভাবোঁ ইমান সহজ কথা নহয় দেই। কিয়নো শুদ্ধভাৱে লয়লে যিটো কৃষ্ণত শৰণ, ভকতীয় প্ৰসাদে নিৰ্মল হোৱা মন, সেইখিনি মহাজনাৰ তত্ত্বক জানাই কৰিলে ভাগৱত পুৰাণৰ নিৰ্ণয়। ভাগৱত পুৰাণৰ উপদেশ দি গৈছে শুদ্ধভাৱে আমি কৃষ্ণৰ শৰণ ল'ব লাগিব, আশ্ৰয় ল'ব লাগিব। শুদ্ধ ভাৱ অৰ্থাৎ সত্য, ধৰ্ম, জ্ঞান আৰু ধৰ্মৰ উপদেশেদি আমি যদি নিজ আত্মা কৃষ্ণত যদি আমি শৰণ লৈছোঁ, আমাৰ সকলো সেইটো আত্মা আছে, ভগৱন্ত আছে, সেইজনে ভগৱন্ত হয় না নহয়? আত্মা পৰম বান্ধৱ বুলি কৈছে। নিজৰ আত্মা ঈশ্বৰ পৰম বান্ধৱ, সেই যে ইয়াতে সোমাই আছে, সেই আত্মাত আমি আশ্ৰয় ল'ব পাৰিছোঁ নে নোৱাৰিছোঁ? সেই আত্মাত আমি আশ্ৰয় কৰি, জীৱাত্মা আশ্ৰয় কৰি লৈ আমি ভকতি অৰ্থাৎ সৎকৰ্মৰ দ্বাৰা আমাৰ মনটো পবিত্ৰ কৰিব পাৰিব লাগিব। তেতিয়াহে কৈছে আমি ভকতি কৰিব পাৰিম। ইমান সহজ যদি ভকতি কৰাটো আমাৰ সহজ নহয় দিয়ক গুৰু সমস্ত। সেইকাৰণে আমাক কৈছে যে ভকতি কৰিবলৈ যাওঁতে আমি বহু দীঘলীয়া অভ্যাস কৰিব লাগিব। আৰু অভ্যাসৰ বলতে হয়তো আমি ভগৱানৰ কৃপা যদি কৰে অকণমান মৃত্যু সময়ত নামষাৰ হয়তো আহিব পাৰে। আৰু এইখিনি তেওঁ কৃপা বুলি কৈছে নহয়, কাৰণ ঘোষাটো এনেকৈ ধুই গৈছে যে ভগৱন্তৰ কৃপা অবিহনে আমি একোটোৱে কৰিব নোৱাৰোঁ। তেওঁ কৃপা লাভ কৰিবলগীয়া হ'লে আমি কি কৰিব লাগিব? শাস্ত্ৰ গুৰু বা গুৰুসকলৰ আশ্ৰয় লৈ সমস্ত জীৱবিলাকক দয়াভাৱে দেখিব পাৰিব, অহিংসাভাৱে দেখিব পাৰিব লাগিব। সেই সকলোকে ঈশ্বৰ জ্ঞান কৰিব পাৰিব লাগিব। কাৰণ আমি সমস্তই একোজন একোজন ঈশ্বৰ দেখা মূৰ্তিস্বৰূপ। ঈশ্বৰটো বেলেগত নাই। আমি মণিকূটত থাপনাখন পাতি তাতে এখন পুথি ঈশ্বৰ স্বৰূপে বাংময় মূৰ্তি হয় নহয়, ৰাখিছোঁ নাই বাৰু? প্ৰত্যেকেই ৰাখিছোঁ, কিন্তু সেইটো বাংময় মূৰ্তি আপোনাক সহায় কৰিব নোৱাৰিব। আপুনি সেইটো আমি পাতি লৈ অভ্যাসহে কৰিব লাগিব। কোনে সহায় কৰিব? যিসকল মূৰ্তিমন্ত ঈশ্বৰ, আজি মানুহসকলে আমাক সহায় কৰিব। সেইসকলক আমি কি ঈশ্বৰ মই দেখিব পাৰিব লাগিব। সেইকাৰণে আমাক কৈছে যে ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাতৰ চোৰতৰ জন্ম দৃষ্টি একতৰো আমাৰ হ'বনে গুৰু সমস্ত? এজন ব্ৰাহ্মণৰ এজনৰ চাণ্ডালৰ একে কৰিব পাৰিমহি আমি? নোৱাৰোঁ নহয়। আমাৰ সেইখিনিতে কণাটো লাগি আছে। আমি এক হ'ব পৰা নাই। আমি মানুহ হয় কিন্তু এক কৰিব আমাৰ পৰা নাই। কিহৰ কাৰণে? 8ডাল ৰছী আমাক বান্ধি থৈছে গুৰু সমস্ত। এই 8ডাল ৰছী যদি বান্ধটো ছিগিব পাৰোঁ নিশ্চয় কৰিব পাৰিম, কিন্তু এই বান্ধ ছিগিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। কৃষ্ণ জাগৃত।